পলাকবাৰী ৰাসত আহি আমি কিনো কৰিলো বলকচোন চাওঁ। হেল্ল' ৰাইজ, মই সমীৰ। আজি আহিছো আমি পলাকবাৰী ৰাস মহোৎসৱত। এইবাৰ ইয়াৰে এন্ট্ৰি গেটটো ৰংঘৰৰ চেপত ইমান যে ধুনীয়া বনাইছে নহয়, মোৰ চকু কেইটা তললৈ নামিবলৈ বিচৰা নাই। সোমাই মোৰ পোনপ্ৰথমতে চকুত পৰি এই ধুনীয়া গছজোপা আৰু জুবিন দাক ট্ৰিবিউট কৰি জুবিন দাই ষ্টেজ প্ৰগ্ৰেম কৰি থকা ধুনীয়া এখন মঞ্চও বনাই ৰাখিছে আৰু এনেকুৱা লাগিছে জুবিন দাই সঁচাকৈ আমাৰ আগত গান গাই আছে। তাৰ পাছতে আমি ৰাসৰ বিভিন্ন মূৰ্তিবিলাক দৰ্শন কৰিলো আৰু ইয়াৰ পাছতে আমি গোটেইকেইটাই বৃন্দাবনলৈকে বুলি ওলালো। বৃন্দাবনত আহি ৰাধা কৃষ্ণ লগতে কৃষ্ণৰ বিভিন্ন লীলাবিলাক দেখিলো। আৰে এইখন আকৌ শৰাইঘাটৰ দলং নেকি? অ নহয়, এইখন বোলে মীনা বজাৰলৈ যোৱা দলং। আমি গমেই পোৱা নাছিলো। তাৰ পাছত দলংখন পাৰ কৰি আমি গোটেইকেইটাই আহি পালো মীনা বজাৰ। ইয়াত আকৌ ঢেৰ মানুহ লগতে ঢেৰ দোকান। মীনা বজাৰ বুলি ক'লে চকৰি, ব্ৰেক ডান্স এইবিলাকতো থাকিবই। ইয়াতে আহিলে আপোনালোকে তুৰ্কিছ আইচক্ৰীমৰ টেষ্ট কৰিব পাৰিব। সেয়া দেখি আমাৰ নানা ভয়তেও কিবা খাওঁ লগাই দিলে। তাৰ পাছত আমি খালো চানা। জিলাপি আকৌ আমাৰ গোটেইকেইটাৰে বহুত বেছি প্ৰিয়, গতিকে তাৰ পাছত আমি জিলাপিকে খাই দিলো। এইজন মোৰ পেহী ল'ৰা, সি আকৌ মোৰ কাণৰ ওচৰত কিবা কিবি ফুচফুচাই আছে, সি বোলে কিবা কিনিব। তাৰ পাছত এটাৰ পাছত এটা বস্তু মই ট্ৰাই কৰি চালো, কিন্তু তাৰ এটাও ভাল নালাগিল। আৰু সৰু থাকোতে এই বেলুন আৰু এইটো কাৰ প্ৰিয় আছিলে কমেন্ট কৰি জনাব। তাৰ পাছত আমি আকৌ ঘুগুনি ফুলাৰি খাবলৈ আহিলো। আৰু পলাকবাৰী ৰাসত আমাৰ সকলোৰে মৰমৰ জুবিন দাৰ এটা বহুত ডাঙৰ প্ৰতিমূৰ্তি বনাইছে আৰু তাৰ পৰা আহি আমি আইচক্ৰীম এটা হাতত লৈ ঘৰলৈ বুলি ওলালো। আৰু আপোনালোকে এইবাৰ ৰাস ক'ত চালে কমেন্ট কৰি জনাব। আজিলৈ এৰিছো, বাই বাই।